পোনপ্ৰথমতে সকলোলৈকে বিশ্বকৰ্মা পূজাৰ উলগ জনালোঁ। সকলোৱে নিশ্চয় নিজৰ নিজৰ ঘৰত ব্যস্ত নহয় জানো বিশ্বকৰ্মা পূজাৰ বাবে। আমিও এনেদৰে ব্যস্ত হ'ব লগা হ'ল ৰাতিপুৱা, যিহেতু মানুহজন কৰ্মসূত্ৰে গুৱাহাটীত আছে। গতিকে মানুহজনৰ অবিহনে ল'ৰাটোকে লগত লৈ এনেদৰে পূজাভাগ আজি সম্পূৰ্ণ কৰিবলৈ লৈছোঁ। অৱশ্যে ল'ৰাটোৱে যথেষ্ট কৰি দিছে বাৰু। আৰু কি এটা কথা মনত পৰিল যে সি সৰুকালত এনেকৈ দেউতাকে যেতিয়া নিজৰ বাহনখন ধুই এনেকৈ পূজা কৰে, তেতিয়া সি তাৰ নিজৰ খেলনা গাড়ীবিলাক লাইন কৰি সজাই লৈ এনেদৰে ধূপ চাকি জ্বলাই সি প্ৰাৰ্থনা কৰে। সেই দৃশ্যটো মোক আজি বাৰে বাৰে আমনি কৰিছে আৰু তাৰে অকণমান ভাগ আপোনালোকলৈ বুলিও শ্বেয়াৰ কৰিলোঁ। সৰুকালত প্ৰত্যেক ল'ৰা ছোৱালীয়ে তেনেকুৱা নিজস্ব কিবা এটা থাকে নহয় জানো। আৰু সেই সৰুকালৰ ল'ৰাটো আজি 20-21 বছৰত ভৰি দিলে। গতিকে এতিয়া সি ডেকা ল'ৰা এটাত পৰিণত হ'ল। গতিকে সেয়া আপোনালোকলৈ অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু লগতে আজি কিদৰে আমি কৰিলোঁ তাকে অকণমান আপোনালোকক ভিডিঅ' আকাৰে দেখাইছোঁ। এয়া মাহ প্ৰসাদ, লগতে বুন্দিয়া ভুজিয়া আৰু অকণমান লুচি ভাজিয়া। আজি এনেদৰে আমি বিশ্বকৰ্মা পূজা পালন কৰিলোঁ। ধন্যবাদ।